দলগাঁৱৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েটৰ কেন্দ্ৰত চৌপাশে শাৰী শাৰীকৈ এজাক ফুল আৰু কৃষ্ণচূড়া ৰঙা ৰঙে সকলোকে আকৰ্ষিত কৰিছে। বেঙুনীয়া ৰঙৰ এজাৰ ফুলেৰে ভৰি পৰিছে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েটৰ কেন্দ্ৰৰ চৌহদ। প্ৰশিক্ষণ কেন্দ্ৰটিৰ চৌদিশে ফুলা এজাৰ ফুলৰ সুবাসত মতলীয়া কৰি তুলিছে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰকৃতিৰ প্ৰেমীসকলক। ইফালে ৰঙা ৰঙেৰে কৃষ্ণচূড়া ফুলৰ সুবাসেৰে সকলোকে আকৰ্ষিত কৰিছে। প্ৰকৃতিৰ নিজ নিজ সৌন্দৰ্য সম্ভাৰেৰে ধৰাৰ বুকু ৰঙীন কৰি তোলা বসন্ত ঋতুতে এজাৰ ফুলে আৰু অধিক অপৰূপ কৰি তোলে। বেঙুনীয়া এই এজাৰৰ হাঁহিত চেলফি উঠিছে, আন কোনোবাই আকৌ প্ৰেমৰ কবিতা লিখিছে। আকাশ ভৰি ফুলা এজাৰৰ হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ। প্ৰকৃতিৰ ৰঙত মায়াময় হৈ পৰিছে দলগাঁও। কিন্তু পিছে বেজাৰ লগাবলৈ নহয়, কাৰণ এজাৰে আনিছে বেজাৰ। এজাৰ ফুলা মানে বাৰিষাৰ বান। এজাৰ ফুলাৰ লগে লগেই আৰম্ভ হয় বাৰিষাৰ বান। সঁচা অৰ্থত বহাগক যিদৰে কপৌ ফুলে আদৰি আনে, ঠিক একেদৰে বহাগক যেন বেজাৰ মনেৰে বিদায় বেলাত এজাৰ ফুলে। ঠিকে আছে, কথাটো খুব সুন্দৰ অনুভৱ হৈছে আপোনালোকৰ। এতিয়া অকল ডায়েটতে নহয়, ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ যিটো আছে দুয়ো কাষে এজাৰ ফুল ফুলা দেখা গৈছে। আৰু এই সমিলনৰ মধুৰ স্পৰ্শত সুগন্ধি এজাৰে বিলাই বহাগ যে আমাৰ পৰা আঁতৰি গ'ল, সেয়া এটা সূচনা আমাক দিছে। সেয়াৰ এটা প্ৰকাশ আজি ইয়াতে পাইছে। কিন্তু এজাৰ ফুলিলে দুখ লাগে, সেয়ে গায়কসকলে লিখিছিল যে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, সেয়া আপোনালোকে হয়তো জানে। গতিকে পলাশে যেনেকৈ আদৰে বহাগক আৰু এজাৰে আমাৰ বিদায় দিলেও আমাৰ এটা আনন্দৰ অনুভূতি ইয়াতে কিন্তু উৎপন্ন হয়। এজাৰ ফুলিলে আমাৰ আনন্দৰ উৎপন্ন ইয়াতে হয়। আৰু কবিসকলৰ কলমৰ শব্দত নিগৰি আহে বহু কবিতা, গায়কসকলৰ গীত। এই এজাৰ ফুলক লৈ বহুতে গীত লিখিছে। দলগাঁৱৰ পৰা খৰ্গেশ্বৰ চৌধুৰীৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।